নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সিজেপিৰ দেশজোৰ প্ৰতিবাদৰ পাছতে দীৰ্ঘ সময় প্ৰতিবাদৰ পাছতে অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে আৰু দুই পৃষ্ঠা পদত্যাগ পত্ৰত তেওঁ লিখি পদত্যাগ সাব্যস্ত কৰিলে। ইয়াৰ পিছত সিজেপিৰ প্ৰতিবাদকাৰীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। তেওঁলোকে চৰকাৰৰ সৈতে বৈঠকত মিলিত হ'ব আৰু চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিব। দাবীসমূহ উত্থাপন কৰাৰ পাছত চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু কি পদক্ষেপ গ্ৰহণ কৰিব তেওঁলোকৰ সমস্যাসমূহক লৈ পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ হ'ব। কিন্তু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দুই পৃষ্ঠা জোৰা পদত্যাগ পত্ৰত কি উল্লেখ কৰিছিলে জনাইছো বিগ ব্ৰেকিং জনাইছো গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰত কি আছে? দুই পৃষ্ঠা জোৰা বৃহৎ পদত্যাগ পত্ৰ লিখিলে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। দুই পৃষ্ঠাৰ পদত্যাগ পত্ৰত আছে বহুকেইটা তথ্য। কি আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰত? ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনবোৰ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক সংকল্প। প্ৰথম 3 মে 2024 অনুষ্ঠিত নিট ইউজি পৰীক্ষাত অনিয়ম পৰিলক্ষিত হৈছিলে। এই কথাতে উল্লেখ কৰিছে ভাৰত চৰকাৰে বিষয়ে লগে লগে গুৰুত্ব প্ৰদান কৰিলে আৰু তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিলে। এই কথাটো তেওঁ পদত্যাগ পত্ৰত উল্লেখ কৰিছে। 4 নম্বৰ পৰীক্ষা বাতিল কৰিলে আৰু পুনৰ পৰীক্ষাৰ তাৰিখ ঘোষণাও কৰিলে। এই কথাও উল্লেখ কৰিছে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগ পত্ৰত। 5 নম্বৰ ইয়াৰ উপৰি পৰৱৰ্তী বছৰৰ পৰা এই পৰীক্ষা CBT মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা। 6 ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু পিতৃ মাতৃৰ সহযোগত 21 জুন 2024 এই পৰীক্ষা সম্পন্ন কৰা হৈছে। 16 জুলাইত ঘোষিত নিট ইউজিৰ ফলাফলত সন্তোষজনক আছিল, য'ত দুখীয়া পটভূমিৰ পৰা অহা বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিছে। এই কথা উল্লেখ কৰিছে। আনহাতে এই সময়ছোৱাতো বহু ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তি বিশেষে বাধাৰ সৃষ্টি কৰিছিলে। ভাৰতৰ যুৱ শক্তিয়ে এডোখৰ প্ৰকৃত শক্তি বুলি উল্লেখ কৰিছে আৰু তেওঁ সন্মান জনাবলৈ উল্লেখ কৰিছে। যন্তৰ মন্তৰত দেশৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ যাতে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে সুবিধা ল'ব নোৱাৰে এই কথা উল্লেখ কৰিছে। ভাৰতৰ এজনো শিক্ষাৰ্থীৰ ভৱিষ্যত যাতে আইনী মেৰপাকত নোসোমায় এই কথা উল্লেখ কৰিছে পদত্যাগ পত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে। আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ সময় পঢ়া শুনাত নিয়োজিত কৰক, অবান্তৰভাৱে যি টি কামত লাগি নাথাকিব। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ এইখিনি কথা উল্লেখ আছে। তেওঁ 2 পৃষ্ঠা জোৰা পদত্যাগ পত্ৰ লিখি ইতিমধ্যে পদত্যাগ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে পদত্যাগ কৰিছে আৰু পদত্যাগ দীৰ্ঘ সময় ধৰি CJPৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, দেশজোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু পদত্যাগৰ দাবী জনাইছিলে শিক্ষামন্ত্ৰী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দেখিবলৈ পোৱা গৈছে CJPৰ উল্লাস দেখিবলৈ পোৱা গৈছে। ৰাজপথত আন্দোলন কৰিছিলে, সমগ্ৰ দেশজোৰে আন্দোলন সাব্যস্ত কৰিছিলে CJPৰ সমৰ্থকসকলে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে ইতিমধ্যে যন্তৰ মন্তৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈ ইতিমধ্যে CJPৰ প্ৰতিনিধি দল ৰাওনা হৈছে তৃতীয় পৰ্যায়ৰ আলোচনাৰ বাবে চৰকাৰৰ সৈতে বহিব আৰু তেওঁলোকৰ যি সমস্যাসমূহ সমাধান কৰিব চৰকাৰৰ ফালৰ পৰা। আলোচনাত বহাৰ পিছত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানে দেশজোৰ চলা প্ৰতিবাদৰ ফলতে সিদ্ধান্ত গ্ৰহণ কৰিলে। চৰকাৰৰ সৈতে কেইবাবাৰো আলোচনাত বহিছিলে CJP। তেওঁলোকৰ মূল দাবী আছিল শিক্ষামন্ত্ৰীৰ পদত্যাগ। তেওঁলোকে দাবী উত্থাপন কৰিছিল যেতিয়ালৈকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেতিয়ালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব, তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব। আৰু চৰকাৰৰ সৈতে CJPৰ আলোচনাৰ পাছতে পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে আৰু 2 পৃষ্ঠা জোৰা পদত্যাগ পত্ৰ দাখিল কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু সেই 2 পৃষ্ঠা জোৰা পদত্যাগ পত্ৰত তেওঁ কি উল্লেখ কৰিছিলে পুনৰবাৰ জনাই আছো। 2 পৃষ্ঠা জোৰা পদত্যাগ পত্ৰত তেওঁ লিখিছে যে ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনবোৰ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক সংকল্প। 3 মে 2024 অনুষ্ঠিত যি নিট ইউজি পৰীক্ষা হৈছিলে এই পৰীক্ষাত অনিয়ম পৰিলক্ষিত হৈছিলে। কিন্তু ইয়াৰ পাছতে ভাৰত চৰকাৰে এই বিষয়ে লগে লগে গুৰুত্ব প্ৰদান কৰিছিলে আৰু তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিছিলে। পৰীক্ষা বাতিল কৰিলে, তাৰপিছতে পুনৰ পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিলে। ইয়াৰ উপৰি পৰৱৰ্তী বছৰৰ পৰা এই পৰীক্ষা CBT মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু পিতৃ মাতৃৰ সহযোগত 21 জুন 2024 এই পৰীক্ষা সম্পন্ন কৰা হ'ল। 16 জুলাইত ঘোষিত নিট ইউজিৰ ফলাফল সন্তোষজনক আছিল, য'ত দুখীয়া পটভূমিৰ পৰা অহা বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিলে, পাছ কৰিলে। আৰু এই সময়ছোৱাতো বহু ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তি বিশেষে বাধা সৃষ্টি কৰাৰ চেষ্টা কৰিছিলে, যিয়ে মনত অতি কষ্ট দিলে। তেওঁ উল্লেখ কৰিছে, তেওঁ কষ্ট পাইছে বুলি উল্লেখ কৰিছে। ভাৰতৰ যুৱ শক্তিয়ে এই দেশৰ প্ৰকৃত শক্তি। যন্তৰ মন্তৰত দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে
সেই পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে যাতে সুবিধা ল'ব নোৱাৰে, ভাৰতৰ এজনো শিক্ষাৰ্থীৰ ভৱিষ্যত যাতে আইনী মেৰ পাকত নোসোমায়, আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ সময় পঢ়া শুনা নিয়োজিত কৰক, যাতে ৰাষ্ট্ৰবিৰোধী শক্তিৰ কবলত যাতে আমাৰ ল'ৰা ছোৱালী নপৰে, তাৰ কামনা কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু 2 পৃষ্ঠাজোৰা তেওঁ পদত্যাগ পত্ৰত 2 পৃষ্ঠা লিখি তেওঁ পদত্যাগ কৰিছে। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পাছতেই CJPৰ সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ সৈতে আলোচনাত বহিব, দীৰ্ঘ সময় তেওঁলোকে আন্দোলন কৰিছিলে, আন্দোলনৰ অন্তত চৰকাৰৰ সৈতে আলোচনাত বহিব, আলোচনাৰ পাছত তেওঁলোকৰ সমস্যাসমূহ চৰকাৰে কেনেদৰে সমাধান কৰিব, তেওঁলোকে কি বিচাৰে তাৰ দাবী উত্থাপন কৰিব, আৰু সকলোৰে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে। এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰত উল্লেখ কৰা মূল বিষয় আছিল ভাৰতৰ যুৱ প্ৰজন্মৰ সপোন আৰু ভৱিষ্যত সুৰক্ষিত কৰাটো সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ নৈতিক সংকল্প। আৰু তেওঁ লিখিছে, দেশৰ শিক্ষাৰ্থীসকলৰ আশা আকাংক্ষা পূৰণ কৰা, তেওঁলোকৰ ন্যায়সংগত সুযোগ প্ৰদান কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব বুলি তেওঁ পদত্যাগ পত্ৰত উল্লেখ কৰিছে। নেট UG পৰীক্ষা কেন্দ্ৰ কৰি যি সৃষ্টি হৈছিলে ভয়ংকৰ পৰিস্থিতি, সেই কথাও তেওঁ উল্লেখ কৰিছে যে 2024 চনৰ 3 মে'ত অনুষ্ঠিত নেট UG পৰীক্ষাত কিছুমান অনিয়মৰ অভিযোগ আহিছিলে, পোহৰলৈ আহিছিলে। এই বিষয়ে ভাৰত চৰকাৰে অতি গুৰুত্ব সহকাৰে লৈছে। এই ঘটনাৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় CBIক প্ৰদান কৰিছে। আৰু অনিয়মৰ অভিযোগৰ পাছত শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ কথা বিবেচনা কৰিছিলে চৰকাৰে, আৰু পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, পুনৰ পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিলে। ইয়াৰ লগে লগে পৰীক্ষা ব্যৱস্থাত অধিক স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা আনিবলৈ পৰৱৰ্তী বছৰৰ পৰা নেট UG পৰীক্ষাত কম্পিউটাৰ ভিত্তিক পৰীক্ষা CBT মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালে। আৰু পদত্যাগ পত্ৰত এই বুলি তেওঁ উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰী, অভিভাৱক, পিতৃ মাতৃৰ সহযোগিতাৰ ফলত 21 জুন 2024 পুনৰ পৰীক্ষা সফলভাৱে অনুষ্ঠিত কৰিলে। আৰু তাৰ পিছত 16 জুলাইত ঘোষণা কৰিলে ফলাফল। সন্তোষজনক আছিলে ফলাফল যে সমাজৰ দুখীয়া আৰু সাধাৰণ পটভূমিৰ পৰা অহা বহু মেধাৱী শিক্ষাৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিলে। আৰু পত্ৰখনৰ লিখাৰ সময়ছোৱাত সৃষ্টি হোৱা যি সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ কথা, সেই কথাও তেওঁ উল্লেখ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে, যে অভিযোগ কৰা হৈছে যে দায়িত্বশীল পদত থকা কিছুমান ব্যক্তিয়ে শিক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিলে, যি অত্যন্ত দুখ আৰু উদ্বেগৰ সৃষ্টি কৰিছিলে। পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ ৰাজনৈতিক বা অন্য উদ্দেশ্য প্ৰণোদিত হস্তক্ষেপ হ'ব নালাগে বুলি মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱ শক্তিক দেশৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি তেওঁ উল্লেখ কৰিছে, যে যুৱ প্ৰজন্মৰ শক্তি প্ৰতিভাই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব, আৰু সেয়েহে শিক্ষাৰ্থীসকলৰ মনোবল অটুট ৰাখিব লাগিব, আৰু তেওঁলোকৰ সঠিক পথ দেখুওৱা সকলোৰে দায়িত্ব, এই কথা তেওঁ উল্লেখ কৰিছে। পত্ৰখনৰ যন্তৰ মন্ত্ৰৰ বাবে দেশৰ বিভিন্ন মহলৰ সৃষ্টি হোৱা যি পৰিস্থিতি, সেই পৰিস্থিতিৰ সুযোগ যাতে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে গ্ৰহণ কৰিব নোৱাৰে, তাৰ ওপৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব, এই কথা তেওঁ লিখিছে। আৰু শেষত শিক্ষাৰ্থীসকলক আহ্বান জনোৱা হৈছে যে তেওঁলোকে নিজৰ মূল্যৱান সময় আন্দোলন, বিভ্ৰান্তি বা বিতৰ্কত সময় নষ্ট নকৰিব, পঢ়া শুনাত মনোনিৱেশ কৰক। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আৰু সপোনেই দেশৰ আগন্তুক দিনৰ ভিত্তি হ'ব বুলি পত্ৰখনত তেওঁ আশা প্ৰকাশ কৰিছে। যন্তৰ মন্তৰত দেশৰ বিভিন্ন স্থানত সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ যাতে কোনো ৰাষ্ট্ৰবিৰোধী শক্তিয়ে ল'ব নোৱাৰে, আৰু সেই বিষয়ে সতৰ্কতা প্ৰকাশ কৰিছে, সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে। যে এই বিষয়ে সতৰ্কতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে, শিক্ষাৰ্থীসকলৰ ভৱিষ্যত যাতে কোনো আইনী জটিলতা বা অনিশ্চয়তাৰ মাজত নোসোমায়, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ফালৰ পৰা। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ফালৰ পৰা কোৱা হৈছে এইকেইটা কথা। তেওঁ পদত্যাগ কৰি ইতিমধ্যে 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰত 2 পৃষ্ঠাজোৰা কথা লিখিলে। লিখাৰ পিছতে তেওঁ পদত্যাগ কৰিছে। আৰু যুৱ প্ৰজন্মৰ সপোন যাতে বাস্তৱায়িত হয়, তাৰ আশা কৰিছে। ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক দায়িত্ব বুলি উল্লেখ কৰিছে। পদত্যাগ পত্ৰৰ মূল কথাখিনি হৈছে পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হৈছিলে। নিট UG পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ পাছতে CJPৰ যি সমৰ্থকসকল দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল, যন্ত্ৰ-মন্ত্ৰ উত্তপ্ত হৈ পৰিছিল, দীৰ্ঘ সময় ধৰি প্ৰতিবাদ চলিলে। প্ৰতিবাদৰ পাছতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, কাৰণ তেওঁলোকে বিচাৰিছিলে যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰতিবাদ কৰক, সেয়ে তেওঁলোকৰ ফালৰ দাবী আছিলে। অৱশেষত শিক্ষামন্ত্ৰীগৰাকী পদত্যাগ কৰিলে, কিন্তু শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ 2 পৃষ্ঠাজোৰা বৃহৎ যি 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ, সেই পদত্যাগ পত্ৰত তেওঁ ভালেকেইটা গুৰুত্বপূৰ্ণ কথা লিখি থৈ গৈছে। আৰু কি গুৰুত্বপূৰ্ণ কথা লিখি থৈ গৈছে আমি পুনৰবাৰ জনাই আছোঁ। তেওঁ সকলোবিলাক কথা লিখিলে যে ল'ৰা ছোৱালীৰ
ভৱিষ্যত দেশৰ ভৱিষ্যত এই কথাতে উল্লেখ কৰিছে ভাৰতৰ যুৱ প্ৰজন্মৰ সপোনবোৰ বাস্তৱায়িত হওক ये सरकार इस्तीफे नहीं करवाती उन सभी लोगों से मैं फिर से कहता हूं झुकती है दुनिया और इस देश के युवा ने दिखा दिया है अगर वो एक साथ आ जाए तो किसी को भी झुका सकती है किसी का भी इस्तीफा ले सकती है तो मैं पूरे देश भर में जो ये लोग आज हमें देख रहे हैं मैं सभी से रिक्वेस्ट करता हूं आज शाम को 6 बजे अपने अपने राज्यों में अपने अपने डिस्ट्रिक्ट में एक कैंडल मार्च निकालिए उन नीट के बच्चों के लिए जिनका हत्यारा धर्मेंद्र प्रधान है रेलिंग टूट जाएगी सारे लोग पीछे हटिए रेलिंग टूट जाएगी रेलिंग से सारे लोग पीछे हट जाइए और मैं मोदी जी से कहना चाहता हूं सुबह हो गई मामू सुबह हो गई मामू सुबह हो गई है डेमोक्रेसी की सुबह हो गई है अब इस देश की जनता जाग चुकी है और जैसे कि मैंने कहा था ये पहला विकेट है ये पहला विकेट है यहां नहीं रुकेंगे अब तो बस शुरुआत हुई है अभी तो बस शुरुआत हुई है मैं सभी उन स्टूडेंट्स को सैल्यूट करता हूं सभी वॉलंटियर्स को सैल्यूट करता हूं जो पिछले 36 दिन से यहां पर 45 डिग्री की धूप में बैठे हुए थे बारिश में बैठे हुए थे पुलिस वालों ने ये सरकार इस्तीफे नहीं करवाती उन सभी लोगों से मैं फिर से कहता हूं झुकती है दुनिया और इस देश के युवा ने दिखा दिया है अगर वो एक साथ आ जाए तो किसी को भी झुका सकती है किसी का भी इस्तीफा ले सकती है तो मैं पूरे देश भर में जो ये लोग आज हमें देख रहे हैं मैं सभी से रिक्वेस्ट करता हूं आज शाम को 6 बजे अपने अपने राज्यों में अपने अपने डिस्ट्रिक्ट में एक कैंडल मार्च निकालिए उन नीट के बच्चों के लिए जिनका हत्यारा धर्मेंद्र प्रधान है रेलिंग टूट जाएगी सारे लोग पीछे हटिए रेलिंग टूट जाएगी रेलिंग से सारे लोग पीछे हट जाइए और मैं मोदी जी से कहना चाहता हूं सुबह हो गई मामू सुबह हो गई मामू सुबह हो गई है डेमोक्रेसी की सुबह हो गई है अब इस देश की जनता जाग चुकी है और जैसे कि मैंने कहा था ये पहला विकेट है ये पहला विकेट है यहां नहीं रुकेंगे अब तो बस शुरुआत हुई है अभी तो बस शुरुआत हुई है मैं सभी उन स्टूडेंट्स को सैल्यूट करता हूं सभी वॉलंटियर्स को सैल्यूट करता हूं जो पिछले 36 दिन से यहां पर 45 डिग्री की धूप में बैठे हुए थे बारिश में बैठे हुए थे पुलिस वाले ये सरकार इस्तीफे नहीं करवाती उन सभी लोगों से मैं फिर से कहता हूं झुकती है दुनिया और इस देश के युवा ने दिखा दिया है अगर वो एक साथ आ जाए तो किसी को भी झुका सकती है किसी का भी इस्तीफा ले सकती है तो मैं पूरे देश भर में जो ये लोग आज हमें देख रहे हैं मैं सभी से रिक्वेस्ट करता हूं आज शाम को 6 बजे अपने अपने राज्यों में अपने अपने डिस्ट्रिक्ट में एक कैंडल मार्च निकालिए उन नीट के बच्चों के लिए जिनका हत्यारा धर्मेंद्र प्रधान है रेलिंग टूट जाएगी सारे लोग पीछे हटिए रेलिंग टूट जाएगी
रेलिंग से सारे लोग पीछे हट जाइए। और मैं मोदी जी से कहना चाहता हूं, सुबह हो गई मामू, सुबह हो गई मामू, सुबह हो गई है, डेमोक्रेसी की सुबह हो गई है। अब इस देश की जनता जाग चुकी है। और जैसे कि मैंने कहा था, ये पहला विकेट है, ये पहला विकेट है। यहां नहीं रुकेंगे, अब तो बस शुरुआत हुई है, अभी तो बस शुरुआत हुई है। मैं सभी उन स्टूडेंट्स को सैल्यूट करता हूं, सभी वॉलंटियर्स को सैल्यूट करता हूं जो पिछले 36 दिन से यहां पर 45 डिग्री की धूप में बैठे हुए थे, बारिश में बैठे हुए थे। पुलिस वालों ने ये सरकार इस्तीफे नहीं करवाती। उन सभी लोगों से मैं फिर से कहता हूं, झुकती है दुनिया। और इस देश के युवा ने दिखा दिया है, अगर वो एक साथ आ जाए तो किसी को भी झुका सकती है, किसी का भी इस्तीफा ले सकती है। तो मैं पूरे देश भर में जो ये लोग आज हमें देख रहे हैं, मैं सभी से रिक्वेस्ट करता हूं, आज शाम को 6 बजे अपने अपने राज्यों में, अपने अपने डिस्ट्रिक्ट में एक कैंडल मार्च